বিজনেট মন্ত্ৰী কৌশিক ৰায় বিজনীৰ শোভাযাত্ৰা মণ্ডলৰ 105 নং বুথত অনুষ্ঠিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 122 নং মন কী বাত কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায় মন কী বাত কাৰ্যসূচীৰ পাছতে বিজনীস্থিত জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা উলিওৱা তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী কৌশিক ৰায় আগন্তুক বিটিসি নিৰ্বাচনত চিৰাঙৰ দায়িত্বত থকা মন্ত্ৰী কৌশিক ৰায়ে কালিৰে পৰা জিলাখনৰ কেইবাটাও বিজেপি মণ্ডলত উপস্থিত হৈ আগন্তুক বিটিসি নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে আজিও বিজনীৰ তিনিটাকৈ মণ্ডলত উপস্থিত হৈ ৰাইজ আৰু বিজেপিৰ কাৰ্যকৰ্তাৰে মত বিনিময় কৰিব সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ৰাইজ বিজেপিৰ লগত আছে প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নৰ লগত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ উন্নয়নৰ ধাৰা বিটিআৰ অঞ্চলত ঘূৰি অহা শান্তি আৰু উন্নয়নৰ লগত ৰাইজ আছে বুলি মন্তব্য কৰি বিটিসি নিৰ্বাচনত বিজেপিৰ ফলাফল ভাল হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী কৌশিক ৰায় নিউজ টেক্স ৰিপৰ্ট NR24 যোৱা দুদিনৰ পৰা মই বিটিআৰ নিৰ্বাচনৰ কাৰণে চিৰাং জিলাতে আছো আজি মোৰ সৌভাগ্য হৈছে যে আমাৰ এই বিজনী সমষ্টিৰ 105 নম্বৰ বুথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 122 সংখ্যক যে আমাৰ মন কী বাত এই মন কী বাত আমি ইয়াতে কাৰ্যকৰ্তাৰ লগত ইয়াৰ ৰাইজৰ লগত আমি শ্ৰৱণ কৰিলোঁ আৰু আমি জানো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৱা 122 মাহৰ পৰা মানে 10 বছৰৰ ওপৰৰ পৰা যেতিয়া ইলেকশ্যন লোকসভা ইলেকশ্যন নাথাকে সেই সময়টুকুখিনি বাদ দিলে বাকী প্ৰতি মাহৰ শেষ ৰবিবাৰ তেওঁ ৰাষ্ট্ৰৰ উদ্দেশ্যত দেশবাসীৰ উদ্দেশ্যত তেওঁৰ যে মনৰ কথা আমাৰ ভাৰতবৰ্ষৰ মানুহৰ ভাৰতবৰ্ষৰ বহুত অজানা কথা ক'ত কি চলি আছে এই কথাবোৰ আমাৰ সন্মুখত তেওঁলোক আমাৰ ব্যক্ত কৰে তেওঁ মনৰ কথা এইটো ব্যক্ত কৰে আৰু আমি ভাৰতীয় জনতা পাৰ্টি প্ৰতি মাহৰ শেষ ৰবিবাৰ আমাৰ যি বুথ কমিটি প্ৰতিখন বুথ কমিটি এইটো ব্যৱস্থা কৰি থাকে আজি অসমৰ প্ৰায় 25,000 বুথত এই মন কী বাতৰ অনুষ্ঠান হৈ আছে আৰু লগে লগে আমি এবাৰ ঠিক কৰা হৈছে যে আমি তিৰংগা যাত্ৰা ভাৰতীয় সেনাবাহিনী যি বীৰত্বৰ লগত যি সাহসিকতাৰ লগতে পাকিস্তানৰ বিৰুদ্ধে জবাব দিলে আমাৰ পেহেলগাম ঘটনাৰ যেনেকৈ জবাব দিলে তাৰি পৰিপ্ৰেক্ষিতত গোটেই দেশত যেনেকৈ তিৰংগা যাত্ৰা হৈ আছে ৰাইজ যেনেকৈ ওলাই আহি তিৰংগা যাত্ৰা কৰি আছে আজি প্ৰতিখন বুথতো এই তিৰংগা যাত্ৰা অনুষ্ঠান হৈ আছে সেইকাৰণে আমি ইয়াতে তিৰংগা যাত্ৰাটো আমি এই বুথৰ তিৰংগা যাত্ৰা যেটো হ'ব এটোতে আমি অংশগ্ৰহণ কৰাৰ আমাৰ সৌভাগ্য হৈছে আৰু আমি গোটেই ৰাইজক আমি অনুৰোধ কৰিম যে ৰাইজ ওলাই আহি ভাৰতীয় সেনাবাহিনীৰ যি বীৰত্ব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ যোগ্য জবাব পাকিস্তানক দিয়া হৈছে সেইটো কাৰণে সবে আগুৱাই আহি তিৰংগা যাত্ৰাত যাতে চামিল হ'ব পাৰে আমাৰ একো অসুবিধা নাই কাৰণ যোৱা বছৰ আমি ভাৰতীয় জনতা পাৰ্টি আমি ইয়াত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি ভাল ফলাফল আমি পাইছিলোঁ এবছৰ ভাৰতীয় জনতা পাৰ্টি আমি সাংগঠনিক স্থিতি কি আছে আমাৰ কি ৰাইজৰ মনত কি আছে এইবিলাকে বুজ ল'বৰ কাৰণে 5খন জিলাতে 5জন মন্ত্ৰী আৰু 5জন দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ইয়াত দায়িত্ব দিয়া হৈছে এই চিৰাং জিলাৰ দায়িত্ব মোক দিয়া হৈছে যোৱাকালি আমি আমাৰ পাৰ্টিৰ 4টা মণ্ডলৰ কাৰ্যকৰ্তাৰ লগত আমি কথা পাতিছোঁ আজি আৰু 3টা মণ্ডলৰ ৰাজ্যৰ লগত কথা পাতিম কিন্তু আমাৰ বিশ্বাস যে ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ লগত ৰাইজ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেনেকৈ ডেভেলপমেণ্ট হৈ আছে আজি বিটিসি যি বিটিআৰ অঞ্চলত যেনেকৈ শান্তিৰ পৰিৱেশ ঘূৰাই আনি ইয়াতে যেনেকৈ ডেভেলপমেণ্ট হৈ আছে ৰাইজে ডেভেলপমেণ্টৰ লগত থাকিব আৰু অহা নিৰ্বাচনতো আমি